16 ফেব্ৰুৱাৰী তাৰিখ আছে মেট্ৰিক পৰীক্ষা 2026 বৰ্ষৰ ইংলিছৰ পৰীক্ষা। তো মৰমৰ ষ্টুডেণ্টসকল, আজি তোমালোকৰ মাজলৈ ইংলিছৰ কুৱেশ্যন পেপাৰখন সলিউশ্যন লৈ আহিছোঁ। এইখন এবাৰ পৰীক্ষাত অহাটো প্ৰায় নিশ্চিত। আৰু মৰমৰ ষ্টুডেণ্টসকল, তোমালোকে এইবাৰ প্ৰত্যেকজন ষ্টুডেণ্টে 80+ আমি টাৰ্গেট ল'ব লাগিব ইংলিছত। আৰু আমাৰ হোৱাটছআপ চেনেলত জইন হোৱা ডেছক্ৰিপশ্যনতে লিংক আছে। হোৱাটছআপ চেনেল এটা কাৰণে জইন হ'বা, তোমালোকৰ কাৰণে এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট ভিডিঅ'সমূহৰ লগতে ইম্পৰ্টেণ্ট আপডেট আমি হোৱাটছআপ চেনেলত দি থাকোঁ। আৰু নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটাকৈ লাইক কৰিবা আৰু সকলো বন্ধু বান্ধৱীলৈকে এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিবা। গোটেইখিনি তোমালোকে ভালদৰে লিখি লোৱা। লেটছ ষ্টাৰ্ট। মৰমৰ ষ্টুডেণ্টসকল, তোমালোকৰ মাজলৈ প্ৰথমতে মই ছেকশ্যন বি খিনি লৈ আহিছোঁ কুৱেশ্যন পেপাৰখনৰ। তো তোমালোকে ছেকশ্যন বিটো চাই ল'বা। এইখিনি টেক্সট বুকৰ পৰা কুৱেশ্যন এনচাৰখিনি আহিছে, তোমালোকে এইখিনি ভালদৰে চাবা। আৰু গ্ৰামাৰো দিম, সকলোখিনি চিন্তা কৰিব নালাগে, ঠিক আছে। MCQ খিনি দিম, MCQ তোমালোকে চিন্তা কৰিব নালাগে। তো ছেকশ্যন বি প্ৰথমতে তোমালোকে ভালদৰে নিজৰ বহীখনত লিখি ল'বা, ঠিক আছে। এনচাৰ দ্য ফলোয়িং ব্ৰিফলি। তো কুৱেশ্যন নম্বৰ তোমালোকৰ 46ৰ পৰা কুৱেশ্যন নম্বৰ 55লৈকে এইখিনি টেক্সট বুকৰ পৰা আহিছে আৰু এইখিনি লং কুৱেশ্যন হয়, ঠিক আছে। 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ, 5 নম্বৰ কুৱেশ্যন আছে। তো 46 নম্বৰ কুৱেশ্যনটো হ'ল ৰাইট 2 চেণ্টেন্স এবাউট দ্য মেগনিফিচেণ্ট ভিউ ডেট ৰাজবীৰ চ' আউটছাইড ফ্ৰম হিজ ট্ৰেইন উইণ্ড'। তো এই কুৱেশ্যনটো কৈছে আৰু এই কুৱেশ্যনটোৰ এনচাৰটো তোমালোকে লিখিবা যে পৰীক্ষাত তোমালোকে আহিব আৰু তোমালোকে এনচাৰটো লিখিবা যে ৰাজবীৰ ডেছক্ৰাইব দ্য মেগনিফিচেণ্ট ভিউ অফ দ্য লেণ্ডস্কেপ ফ্ৰম ট্ৰেইন উইণ্ড'। ইট ৱাজ এ চি অফ টি বাছেছ fleeting against the backdrop of densely wooded hills. The outside view was so mesmerizing that entire landscape was filled with green tea gardens. Soft green paddy field gave way to tea buses. তো এই কুৱেশ্যনটো তোমালোকে এনচাৰটো মই যিটো ক'লোঁ ৰাজবীৰ ডেছক্ৰাইবৰ পৰা তোমালোকে টি বাছেছলৈকে ভালদৰে লিখি লোৱা। আৰু যোনখিনিয়ে এতিয়া লিখিছা তোমালোকে ভিডিঅ'টো ৰখাই লিখি যাবা। মই স্পীড কম, তাতে কম সময়ত গোটেইখিনি কুৱেশ্যন ক্লিয়াৰ কৰাৰ চেষ্টা কৰিছোঁ। আৰু তোমালোকে যোনখিনিয়ে পাছত লিখিম বুলি ভাবিছা তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা। কুৱেশ্যন নম্বৰ 47লৈ আহিছোঁ মই, ঠিক আছে। তো কুৱেশ্যন নম্বৰ 47টো কৈছে যে নাও উই আৰ ৰিয়েলি গোয়িং টু গেট ছাম ৱাটাৰ অ' মেন। তো এই যি বাক্যশাৰী আছে এই বাক্যশাৰীৰ ওপৰত তোমাক কুৱেশ্যন দিয়া হৈছে মানে, আৰু সেই কুৱেশ্যনখিনি আমি এনচাৰটো এতিয়া আমি কৰিম। তো এই নম্বৰ কুৱেশ্যনটো কৈছে যে হু ইজ দ্য ওমেন বিং ৰেফাৰ্ড টু। তো এই কুৱেশ্যনটো কৈছে যে হু ইজ দ্য ওমেন বিং ৰেফাৰ্ড টু, আৰু এই কুৱেশ্যনটোৰ উত্তৰ লিখিবলৈ হ'লে দ্য ওমেনছ বিং ৰেফাৰ্ড টু লেঞ্চছ ৱাইফ। লেঞ্চৰ ৱাইফৰ কথা কোৱা হৈছে। তো কুৱেশ্যন নম্বৰ বি আহিলে। কুৱেশ্যন নম্বৰ বিটো কৈছে যে হোৱাট ৱাটাৰ ডাজ স্পীকাৰ এমপ্লি। তো তোমালোকে কথাতে শুনা, তোমালোকে এই 47 যিটো কুৱেশ্যনটো আছে এই কুৱেশ্যনটোৰ মানে দুইটাতে এক আছে হা, দুইটাতে এক আছে, 2 নম্বৰ আছে। আৰু ইয়াৰ ওপৰত যিটো কুৱেশ্যন আছে এইটো তোমালোকে পৰীক্ষাত আহিলে 2 নম্বৰ আহিব। তো এনচাৰটো তোমালোকে লিখিবা যে বি নম্বৰ যিটো কুৱেশ্যন আছে সেই কুৱেশ্যনটোৰ এনচাৰ লিখিবা। লেঞ্চই এমপ্লাইজ ডেট ইট উইল ৰেইন এণ্ড ডেট দ্য ৰেইন উইল বি এবাণ্ডেণ্ট এণ্ড বেনিফিচিয়েল। তো এই কুৱেশ্যনটোৰ উত্তৰটো মই তোমালোকে কৈ দিছোঁ, তোমালোকে মই যেনেদৰে দিছোঁ তেনেদৰে ভালদৰে লিখি লোৱা। স্ক্ৰীনশ্বট মৰাখিনি স্ক্ৰীনশ্বট মাৰি ল'বা। 48 নম্বৰ কুৱেশ্যন চাবা। 48 নম্বৰ কুৱেশ্যনটো তোমালোকে পৰীক্ষাত আহিলে 2 নম্বৰ আহিব। তো কুৱেশ্যনটো কৈছে যে গিভ এ ব্ৰিফ ডেছক্ৰিপশ্যন অফ দ্য পোষ্টমাষ্টাৰ এছ ৰিপ্ৰেজেণ্টেড ইন এ লেটাৰ ফ্ৰম গড। আৰু মৰমৰ ষ্টুডেণ্টসকল, এই যিটো কুৱেশ্যন আছে এই কুৱেশ্যনটো তোমালোকে নিজৰ কিতাপখনতে আছে, তথাপিতো তোমালোকে এই কুৱেশ্যনটো চবৰে মনত ৰখাটো একেবাৰে মানে গুৰুত্বপূৰ্ণ। এইটো পৰীক্ষাত আহিবই, তোমালোকে ভালদৰে চাই লোৱা, ঠিক আছে। এনচাৰটো লিখিব যে দ্য পোষ্টমাষ্টাৰ ৱাজ এ কাইণ্ডছ জেনেৰাছ হেল্পফুল এমিয়েবলটো তোমালোকে পাঠত তোমালোকে যদি ভালদৰে যদি পাঠটো পঢ়িছা তেনেহ'লে তোমালোকে পাঠটোত গম পাবাই। এণ্ড গুড ফ্লেয়াৰিং মেন হি ৰিচিভ এ লেটাৰ ফ্ৰম লেঞ্চ' হুইচ ৱাজ ৰিটেন বুক গড আস্কিং ফৰ 100 পেজেছ। মানে লেঞ্চই মানে কিহৰ কথা কৈ আছে, লেঞ্চই ভগৱানৰ পৰা কিমান টকা কোৱা কথা কৈছে, 100 পেজছ মানে ভগৱানৰ পৰা পোৱা আশাৰে তেওঁ এখন ভগৱানলৈ চিঠি লিখিছিলে। এইটো সকলোৱে গম পোৱাই, পাঠটোৰ মেইন ৰহস্যটোৱে। The postmaster collected 70 pesos from his employees and gave a part of his salary and sent the money to Lenzo by writing one word God as a signature. ঠিক আছে। তো কথাখিনি তোমালোকে বুজি পাইছা চাগে, স্কুলত যদি তোমালোকে পঢ়াইছে। আৰু এইখিনি এইটো মই কুৱেশ্যনটোৰ যিটো এনচাৰটো ক'লোঁ এই কুৱেশ্যনটোৰ এনচাৰটো মানে তোমালোকে একেবাৰে মানে ক'লেই বুজি পাই যায়, একেবাৰে সহজ। আৰু এইটো তোমালোকে নিজে সাজি লিখিব পাৰিবা, ঠিক আছে। তো তোমালোকে যিমান পাৰা নিজৰ টেক্সট বুকখন কিন্তু ভালদৰে পঢ়িবা। আৰু মই ইয়াৰ পৰাই যে গোটেইখিনি আহিব পৰা নাই, ইয়াৰ বাহিৰৰ পৰা আহিব, তোমালোকে সেইখিনিও চাবা আৰু এইখিনিও চাবা, এইখিনি খুবেই গুৰুত্বপূৰ্ণ। 49 নম্বৰ কুৱেশ্যনটো কৈছে যে হোৱাট একৰ্ডিং টু মেণ্ডেলা ৱাজ দ্য গ্ৰেটেষ্ট ৱেল্থ অফ হিজ কাণ্ট্ৰি। তো নেলছন মেণ্ডেলা পাঠটোৰ পৰা আহিছে, প্ৰথমটো লেঞ্চৰ পাঠৰ পৰা আহিছিলে আৰু এইটো মেণ্ডেলাৰ পৰা আহিছে, নেলছন মেণ্ডেলা। এনচাৰটো মেণ্ডেলা ছেইজ ডেট দ্য গ্ৰেটেষ্ট ৱেল্থ অফ হিজ কাণ্ট্ৰি ইজ ইট পিপল একৰ্ডিং টু হিম দে আৰ ক্লিয়াৰ এণ্ড ফাইনাৰ। মই স্পীড কৈছোঁ হা, তোমালোকে কিছুমানে যদি বুজি নোপোৱা নাই তেনেহ'লে তোমালোকে বুজাই দিব চেষ্টা কৰিম। তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা, ডেছক্ৰিপশ্যনতে লিংক আছে। হোৱাটছআপ চেনেল এটা কাৰণে জইন হ'বা, এনেকুৱা ইম্পৰ্টেণ্ট আপডেটৰ লগতে ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ তাত আমি আলোচনা কৰোঁ। গতিকে তোমালোকে আমাৰ হোৱাটছআপ চেনেলত জইন হ'বা আৰু কিবা বুজি নাপালে মোক ক'বা,
ঠিক আছে ফাইনাৰ দেন দ্য পিয়ৰেষ্ট ডায়মণ্ডছ তো এইখনৰ পৰা তোমালোকে গোটেই পেৰেগ্ৰাফটো ভালদৰে চাই লোৱা লিখি লোৱা মই স্পীড কৰিবলৈ চেষ্টা কৰিছোঁ আৰু বহুতখিনি কুৱেশ্যন আছে তোমালোকৰ টাইমটো এনেই লছ হৈ যাব গতিকে তোমালোকে ভালদৰে চোৱা 50 নম্বৰ কুৱেশ্যনটো তোমালোকে চাই ল'বা মই অনলি কুৱেশ্যন তোমালোকে গাই দিছোঁ ঠিক আছে মেনশ্যন টু এছপেক্টছ অফ কুৰুকি হোমছ ফ্ৰম ইয়ৰ ৰিডিং অফ কুৰুক তো এই পাঠটোৰ পৰা এইটো কুৱেশ্যন আহিছে 50 নম্বৰ কুৱেশ্যনটো কুৰুকৰ পৰা আহিছে তোমালোকে চাবা গোটেইটা পাঠৰ পৰা এটা আহিছে ঠিক আছে তো তোমালোকে ভালদৰে লিখি ল'বা যিখিনিয়ে এতিয়া লিখিছা ৰখাই ল'বা নেক্সট কুৱেশ্যন আমি আগবাঢ়িছোঁ মই PDF কৰি দিব কিন্তু PDF কৰি দিলে বহুতো ষ্টুডেণ্টে অবজেকশ্যন ধৰে মানে PDFত কোৱালিটিটো ডাউন হয় গতিকে মই তোমালোকে এনেকৈ দিছোঁ আৰু যদি PDFটো লাগে তেনেহ'লে তোমালোকে আমাৰ হোৱাটছএপ চেনেলত জইন হ'বা 51 নম্বৰ কুৱেশ্যনটো আহিলে হাউ ডিড ভেলি গেডাৰ ইনফৰমেশ্যন এবাউট দ্য বাছ জাৰ্ণি তো এই কুৱেশ্যনটো প্ৰথম যিটো কুৱেশ্যন আছিলে সেই কুৱেশ্যনটোৰ পৰা আহিছে তোমালোকে ভালদৰে চাই ল'বা ঠিক আছে লিখি ল'বা এইটো কুৱেশ্যন খুবেই গুৰুত্বপূৰ্ণ কুৱেশ্যন নেক্সট কুৱেশ্যনটো আহিলে এই টাইগাৰ ইন দ্য জুৰ পৰা আহিছে 52 নম্বৰ কুৱেশ্যন হি হিয়াৰ্ছ দ্য লাষ্ট ডেছ এট নাইট তো হিনটো ইয়াত দিয়া হৈছে যে এই টাইগাৰ ইন দ্য জু পাৰ্টৰ পৰা আহিছে বুলি ফিল ইন দ্য ব্লেংকছ মানে তোমালোকে খালী ঠাই পূৰ কৰিব লাগিব তো এনচাৰটো হৈছে ভইচ মানে কি হ'ব হি হিয়াৰ্ছ দ্য লাষ্ট ভইচ এট নাইট তো এইটো হ'ব ঠিক আছে তাৰপিছত দ্য পেট্ৰলিং ডেছ দ্য পেট্ৰলিং ডেছ আছে তো পেট্ৰলিং কি হ'ব কাৰ্ছ হ'ব দ্য পেট্ৰলিং কাৰ্ছ ডেছৰ ঠাইত কি হৈ যাব কাৰ্ছ হৈ যাব 52 নম্বৰ কুৱেশ্যনটো ক্লিয়াৰ এইটো কুৱেশ্যনৰ পৰীক্ষা আহিলে 2 নম্বৰ আহিব কুৱেশ্যন নম্বৰ 53 আহিলে 53 নম্বৰ কুৱেশ্যন চাবা বাই হোৱাট নেমছ ৱেৰ বেলিণ্ডাছ পেটছ নো তো এই কুৱেশ্যনটোৰ এনচাৰটো চাই ল'বা দ্য নেমছ অফ বেলিণ্ডাছ পেটছ ৱেৰ ইংক এইকণৰ পৰা ভালদৰে তোমালোকে লাষ্টত যিটো আছে কাষ্টাৰ্ড ৱাছ কাষ্টাৰ্ড সেইকণকে লিখি দিবা এইটো পৰীক্ষা 2 নম্বৰ আহিব কিন্তু দেই তোমালোকে খুবেই গুৰুত্বপূৰ্ণ চাবা আৰু নিজৰ বহীখন তোমালোকে আৰু তোমালোকে এতিয়া পঢ়ি গৈছা আৰু এতিয়াই মনত ৰাখি যাবা এবাৰ তোমালোকে নেক্সট কুৱেশ্যন চোৱা নেক্সট কুৱেশ্যন 54ৰ পৰা আছে 54 আৰু 55 এইকেইটা কুৱেশ্যন ক্লিয়াৰ কৰি লোৱা ঠিক আছে এইকেইটা কুৱেশ্যন ক্লিয়াৰ মই নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ নেক্সট কুৱেশ্যন চাবা ছেকশ্যন চি আহিলে এবাৰ আমাৰ যিখিনি কুৱেশ্যন আনচাৰ আছিলে সেইখিনি ক্লিয়াৰ হৈছে পাঠৰ টেক্সটবুকৰ এবাৰ ছেকশ্যন চি আহিছে ছেকশ্যন চি আছে কি আছে তোমালোকে চাবা এনচাৰ দ্য ফলোয়িং তো প্ৰভাইড এ পেন পিকচাৰ অফ অজেবল তো এইটো বিষয়ে তোমালোকে ভালদৰে লিখিব লাগিব চোৱা পেৰেগ্ৰাফটো মই লিখাই দিছোঁ ভালদৰে তোমালোকে লিখিলোঁ 56 নম্বৰ কুৱেশ্যনটো দি আৰু এটা কুৱেশ্যন ইয়াৰ অৰ বুলি দিয়া হৈছে মানে যিকোনো এটা আহিব পৰীক্ষাত আহিলে হাউ ডিড দ্য চাৰ্মিং লেডি ট্ৰেপ হৰ্চ তো এইটো কুৱেশ্যন চাবা হৰেছটো চাবা ঠিক আছে এই কুৱেশ্যনটো ক্লিয়াৰ কৰি দিছোঁ এইকেইটা কুৱেশ্যন লং কুৱেশ্যন ভালদৰে লিখি লোৱা মই লাহে লাহে দেখাই লোৱাৰ চেষ্টা কৰিছোঁ আৰু কোৱালিটি কমি থাকিলে কোৱালিটিটো বঢ়াই ল'বা 57 নম্বৰ কুৱেশ্যনটো একে ছেইম এইকেইটা লং কুৱেশ্যন 5 নম্বৰ 4 নম্বৰ কুৱেশ্যন ঠিক আছে 5 নম্বৰ আহিব আহিলে বা 4 নম্বৰ আহিব 57 নম্বৰ কুৱেশ্যনটো চাবা চ' হাউ গ্ৰিফিন ৱাজ এ ললেছ পাৰ্চন তো এইটো চাবা কুৱেশ্যনটো এইটো কুৱেশ্যনটো খুবেই গুৰুত্বপূৰ্ণ পৰীক্ষাত এবাৰ হয়তো প্ৰায় নিশ্চিত হৈ আছে এইবাৰ তোমালোকে ছেকশ্যন ডি চাবা ছেকশ্যন ডিটো এবাৰ আহি তোমালোকে এছে কমন এছে এইখন তোমালোকে ভালদৰে চাবা 58 নম্বৰ কুৱেশ্যন কৈছে যে ৰাইট এন এছে অন এনি ওৱান অফ দ্য ফলোয়িং টপিকছ তো তোমালোকক মই এছে কেইখন দেখাই দিছোঁ তোমালোকে এছে কেইখন চাই লোৱা এইকেইখন আছে খুবেই গুৰুত্বপূৰ্ণ প্ৰথমতে আছে নেচাৰেল ৰিচোৰ্চেছৰ ভিতৰত তোমালোকে আহিব পাৰে আছে তো তোমালোকে চাবা পেৰেগ্ৰাফটো লিখাই দিছোঁ আৰু পেৰেগ্ৰাফটো ইয়াত সৰু দেখাব পাৰে কিন্তু যেতিয়া তোমালোকে নিজৰ বহীত লিখিবা তেতিয়া কিন্তু বহুত দীঘল হ'ব দেই ইয়াত মানে আখৰকেইটা সৰু সৰুকৈ আছে সেইকাৰণে তোমালোকক কম কম লাগিছে নেক্সট কুৱেশ্যন 59 নম্বৰ কুৱেশ্যনটো কৈছে যে ৰাইট এ লেটাৰ তোমালোকৰ লেটাৰ আহিছে ঠিক আছে ৰাইট এ লেটাৰ টু দ্য এডিটৰ অফ আছাম ট্ৰিবিউন ৰিগাৰ্ডিং দ্য ৱাষ্ট অফ ৰিচোৰ্চ ডিউৰিং দ্য ফেষ্টিভেলছ ইউ আৰ ৰাধা আৰু ঋষভ ঠিক আছে এই নামটো এবাৰ যিটি দিব পাৰে কোনো কথা নাই আৰু ইয়াত ফ্ৰম প্ৰাণবজাৰ গুৱাহাটী প্ৰাণবজাৰ দিয়া হৈছে ঠিক আছে তো এনচাৰ তোমালোকে চাই লোৱা প্ৰথমতে ঋষভ দিবা তো নেক্সট তোমালোকে গোটেইখিনি চাই লোৱা নতুনকৈ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰিবা আৰু সকলো বন্ধু বান্ধৱীকে শ্বেয়াৰ কৰা যাতে তোমালোকৰ লগতেও নিজৰ বন্ধুটোও যাতে মানে ভাল এটা উত্তীৰ্ণ হ'ব পাৰে আৰু তোমালোকে এইবাৰ আমি আছামিজ ইংলিছ ছ'চিয়েল ছায়েন্স যিয়ে ছাবজেক্ট নাথাকক কিয় বা ইংলিছে নাথাকক কিয় তোমালোকে এবাৰ 95+ সকলোৱে উঠাবই লাগিব ঠিক আছে এইবাৰ তোমালোকৰ মাজত ছেকশ্যন ই আহিছে গ্ৰামাৰ আহিছে গ্ৰামাৰখিনি চাবা 61 নম্বৰ কুৱেশ্যনটো আহিলে এই নম্বৰ কুৱেশ্যনটো কৈছে যে এইটো প্ৰথমতে কাৰেক্ট টেন্স হৈছে ঠিক আছে এই নম্বৰটো কৈছে যে হৰি ডেছ টু ৰিড নভেলছ তো ডেছ আছে লভ তো এনচাৰ ঠাইত কি হ'ব লভৰ ঠাইত গৈ লভ চাব এছটো বহি যাব ঠিক আছে বি আহিলে বি কুৱেশ্যনটো কৈছে যে উই ডেছ গুৱাহাটী চিন্স লাষ্ট জানুৱাৰী তো লিভিং হৈ যাব লিভৰ ঠাইত লিভিং হৈ যাব ঠিক আছে 62 নম্বৰ কুৱেশ্যনটো তোমালোকৰ
চেঞ্জ দ্য নেৰেশ্যনটো চাই লোৱা ভালদৰে, স্ক্ৰীনশ্বট মাৰি লোৱা আৰু 63 নম্বৰ কুৱেশ্যনটো তোমালোকে চাবা। তো মৰমৰ ষ্টুডেণ্টসকল, তোমালোকে আমাৰ হোৱাটছএপ চেনেলত জইন হোৱা, ডেছক্ৰিপশ্যনতে লিংক আছে বা কমেণ্ট বক্সত তোমালোকে চালেই হ'ল, লিংক পাই যাব চাগে। আৰু মৰমৰ ষ্টুডেণ্টসকল, তোমালোকে নতুনকৈ চেনেলটো ছাবস্ক্ৰাইব কৰাটো অত্যন্ত গুৰুত্বপূৰ্ণ, কিয়নো আমাৰ এই চেনেলৰ যোগেদি তোমালোকে সদায় আমি এনেকুৱা ধৰণৰ ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰখিনি তোমালোকক দি থাকিম। আৰু তোমালোকে সকলো বন্ধুবিলাকে শ্বেয়াৰ কৰা, আৰু নেক্সট ভিডিঅ'ত মই MCQ লৈ আহিবলৈ চেষ্টা কৰিম, ঠিক আছে। আজি MCQ লৈ আহিলে তোমালোকে লাহে লাহে পঢ়া, পাৰ্ট 1 পাৰ্ট 2কৈ পঢ়া, মই নেক্সট MCQ লৈ আহিম। আৰু কিবা যদি বুজি পোৱা নাই তেনেহ'লে মোক কমেণ্ট বক্সত জনাবা, ঠিক আছে। তো আজিৰ ভিডিঅ'টো ধন্যবাদ।